কোনোবাই সঠিকভাৱে কৈছে 40ৰ পিছত আপুনি কিমান শিক্ষিত কিমান ডিগ্ৰীধাৰী কোনো মতলব নাই আপোনাতকৈ কম শিক্ষিত লোকে কিমান ধন ঘটিছে দেখি বেয়াহে লাগিব আপোনাৰ আৰু 50ৰ পিছত আপুনি কিমান ধুনীয়া কোনো প্ৰয়োজন নাই চেহেৰাত বয়সৰ ছাপ স্পষ্ট হ'বই 60ৰ পিছত আপুনি কি চাকৰি কৰিছিল কিমান ডাঙৰ চেম্বাৰ আছিল আপোনাৰ কিমান দৰমহা সেইবোৰ কোনো অৰ্থ নাথাকে এই একেটা অফিচৰে পিয়ান চকীদাৰেও আপোনাক পাত্তা নিদিয়ে 60ৰ পিছত আৰু 70ৰ পিছত ডাঙৰ ঘৰ সৰু ঘৰ বুলি একো অহংকাৰ নাথাকে কঁকালৰ বিষ আঁঠুৰ বিষ উঠিব ডাঙৰ ঘৰতকৈ সৰু ঘৰতহে আপোনাৰ চলা ফিৰা কৰি আৰাম লাগিব আৰু 80ৰ পিছত যদি জীয়াই থাকে আপোনাৰ একাউণ্টত কিমান লাখ টকা আছে কোনো অৰ্থ নাই খাব লাগিব খাই আমনি লগা কেইটামান টকাৰ ঔষধ অলপমান ভাত সেইকাৰণেই আপোনাক কৈছোঁ য'ত যেনেকৈ আছে থকাখিনিক লৈ সুখী হ'বলৈ চেষ্টা কৰক জীৱনৰ আনন্দ লওক পিছত ভাল দিন অহালৈ অপেক্ষা কৰি কেৱল ধন ঘটিলে সেই ধন আপুনি ভোগ কৰিবলৈ নাপায় বৰ্তমানৰ আনন্দ লওক ভগৱান শ্ৰীকৃষ্ণইও কৈছে যে ভগৱানত বৰ্তমানত জীয়াই থাকিবলৈ চেষ্টা কৰা ভালে থাকা